হ'ল তোমালোকক মই ছ'চিয়েল সায়েন্সৰ মেইন যিকেইটা চেপ্টাৰ সেইকেইটা পঢ়াই আছো অতি কম সময়ত। চ' ইয়াৰ পৰা যিটো আৰ্থ সামাজিক উন্নয়ন বিত্তীয় অনুষ্ঠান আৰু প্ৰতিষ্ঠান ইয়াৰ পৰা ভালেখিনি মাৰ্কছ আহে। আজি আমি দুটা চেপ্টাৰ আলোচনা কৰিম অতি কম সময়ৰ ভিতৰতে, যাতে তোমালোকে কম সময়ৰ ভিতৰত চাব পাৰা। আৰু আমি যিখিনি ই বুক বা নোটছ দিছোঁ সেইখিনি তোমালোকে চাই যাবা। আৰু যিসকলে এতিয়াও ল'ব বিচাৰিছে তোমালোকে পে'মেণ্ট কৰিব নালাগে, জাষ্ট এটা কাম কৰিলে হ'ল তোমালোকে টেক্সৰ ক্লাছত যদি জইন হোৱা, আমাৰ 100 টকা মাত্ৰ টেক্সৰ ক্লাছ তোমালোকক ডিচেম্বৰলৈকে পঢ়ুৱাই দিয়া হ'ব। সেই টেক্সৰ ক্লাছত জইন হ'লে বাকী তোমালোকে আটাইখিনি তোমালোকে ফ্ৰীকে পাই যাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে টেক্স কৰিম বুলি ভাবিছে, NMSত জইন হৈ আছা আৰু টেক্স ক্লাছ কৰিম বুলি ভাবিছা, 100 টকা পে'মেণ্ট কৰিলে তোমালোকে টেক্সৰ ক্লাছ কৰিব পাৰিবা। 4টা বিষয় মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ, গ্ৰামাৰ আটাইখিনি পঢ়োৱা হ'ব। কিন্তু হোৱাটছএপ নম্বৰটো তাতে SMS কৰিলে হ'ল। আৰু যিসকল জইন হৈ আছে তোমালোকে জাষ্ট আগৰ স্কেনাৰখন পে'মেণ্টটো কৰি মোক জনাই দিলে হ'ল। যিয়ে নহওক আমি আগবাঢ়িছোঁ। বেংক, ভাৰতবৰ্ষত প্ৰথম বেংক স্থাপন হৈছিল 1770 চনত। প্ৰায় আহিয়ে থাকে এই প্ৰশ্ন। আৰু ভাৰতৰ প্ৰথম বেংকটো হৈছে বেংক অফ হিন্দুস্তান। অসমৰ প্ৰথম বেংকটো হৈছে গুৱাহাটী বেংক আৰু স্থাপিত হৈছিল 1926 চনত। কেন্দ্ৰীয় বেংক, ভাৰতবৰ্ষত কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা ভাৰতীয় ৰিজাৰ্ভ বেংক। 1935 চনত এই বেংকটো প্ৰতিষ্ঠা হৈছিল। কাগজী মুদ্ৰা ছপাব পৰা একমাত্ৰ বেংক হৈছে ৰিজাৰ্ভ বেংক। তাৰপিছত হৈছে বাণিজ্যিক বেংক। ভাৰতৰ কেইটামান বাণিজ্যিক বেংক হ'ল SBI ষ্টেট বেংক অফ ইণ্ডিয়া, ইউকো ইউনাইটেড কমাৰ্চিয়েল বেংক, PNB পাঞ্জাব নেশ্যনেল বেংক, BOB বেংক অফ বৰোদা। কেতিয়াবা তোমালোকে SBI ফুল ফৰ্ম লিখিব দিব পাৰে বা PNB ফুল ফৰ্ম লিখিব দিব পাৰে, গোটেইকেইটাও চাবা। ব্যক্তিগত খণ্ডৰ বাণিজ্যিক বেংক ICICI, HDFC, কোটাক মহিন্দ্ৰা বেংক। এনেকুৱাকৈ প্ৰশ্ন আহে যে তলৰ কোনটো প্ৰাইভেট বেংক বা ব্যক্তিগত খণ্ডৰ বাণিজ্যিক বেংক। ইয়াৰ ভিতৰত তোমালোকক তিনিটা এয়া দিব আৰু এটা কোটাক মহিন্দ্ৰা বেংক বা HDFC বা ICICI দিব। গতিকে তোমালোকে জানিব লাগিব কোনটো বাণিজ্যিক বা কোনটো ব্যক্তিগত খণ্ডৰ বেংক। এইকেইটা ব্যক্তিগত খণ্ডৰ বেংক। বেংক তিনি ধৰণে একাউণ্ট খুলিব পাৰি: কাৰেণ্ট একাউণ্ট, ছেভিং একাউণ্ট আৰু ফিক্সড একাউণ্ট। সমবায় বেংক, এই বেংকত কম সুদৰ হাৰত দুখীয়া খেতিয়ক শিপিনী, ক্ষুদ্ৰ উদ্যোগপতি আদিলৈ ঋণ যোগান ধৰে। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক, যাক নাবাৰ্ড বুলি কোৱা হয়, নাবাৰ্ডৰ পৰা ভালেকেইটা প্ৰশ্ন অহা আগে পিছে দেখা পোৱা গৈছে। এই বেংকটো 1982 চনত প্ৰতিষ্ঠিত হয়। এই বেংকৰ ঋণসমূহ হ্ৰস্বকালীন 18 মাহৰ বাবে আৰু দীৰ্ঘকালীন 25 বছৰৰ বাবে। উত্তৰ পূব পৰিষদ নৰ্থ ইষ্ট কাউন্সিল অৰ্থাৎ NEC। উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থিক দিশত আগবঢ়াবৰ বাবে 1971 চনত NEC অৰ্থাৎ নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ আটাইবোৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ মাজৰ পৰা ৰাষ্ট্ৰপতিয়ে এজন অধ্যক্ষ হিচাপে মনোনীত কৰে, যিটো নৰ্থ ইষ্ট কাউন্সিলৰ কাৰণে। নেক্সট হ'ল নৰ্থ ইষ্ট কাউন্সিলৰ মুখ্য কাৰ্যালয় ক'ত আছে? শ্বিলঙত আছে। এইটো প্ৰায় আহি থাকে। নেটফি, যাক কোৱা হয় নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড, আৰু এই নেটফিৰ মুখ্য কাৰ্যালয় হৈছে গুৱাহাটীত, প্ৰতিষ্ঠা হৈছিল 1995 চনত। তাৰ পিছৰ চেপ্টাৰটো হৈছে গ্ৰাহক সজাগতা আৰু অধিকাৰ, সজাগতা, অধিকাৰ আৰু সুৰক্ষা। প্ৰায় আহি থাকে ইয়াৰ পৰা। MRP মানে হৈছে মেক্সিমাম ৰিটেইল প্ৰাইচ। এগমাৰ্ক মানে হৈছে এই চিহ্ন আমাৰ দেশৰ কৃষিজাত আৰু উৎপাদিত সামগ্ৰীত ব্যৱহাৰ কৰা হয়, যেনে তেল, মাখন, আটা, ময়দা, খোৱা তেল আদি। ISI ব্যৱহাৰযোগ্য শিল্পজাত সামগ্ৰীত ব্যৱহাৰ কৰা হয়, যেনে ৰড, প্ৰেছাৰ কুকাৰ, ষ্টীলৰ বাচন বৰ্তন আদি। হলমাৰ্কছ মূল্যৱান ধাতু যেনে সোণ, ৰূপ, প্লেটিনাম তৈয়াৰী অলংকাৰত ব্যৱহাৰ কৰা হয়। FPU মাৰ্কছ ফল-মূলৰ পৰা বিশেষ পদ্ধতিৰ দ্বাৰা পৰিৱৰ্তন সাধিত বস্তু যেনে জাম, জেলি, আচাৰ, চৰ্বত আদিত FPU মাৰ্কছ দিয়া হয়। 15 মাৰ্চ তাৰিখে বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। 1986 চনৰ 28 ডিচেম্বৰত ভাৰত সংসদত গ্ৰাহক সুৰক্ষা আইন গৃহীত হয়। সম্প্ৰতি বিশ্বৰ 100খনৰ অধিক ৰাষ্ট্ৰই গ্ৰাহক সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে কম সময়ৰ ভিতৰত এই দুটা চেপ্টাৰ তোমালোকে আয়ত্ত কৰিব পাৰিলা। আৰু যিসকল গ্ৰুপত আছে তোমালোকৰ নোটবিলাক মই গ্ৰুপতে দিম, তোমালোকে ধুনীয়াকৈ চাই ল'ব পাৰিবা। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম। তোমালোকে অনলাইন ক্লাছত জইন হ'লে হ'ব পাৰিবা, যিটো মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ, গ্ৰামাৰ তোমালোকৰ 100 টকাতে 4 মাহৰ কাৰণে পঢ়িব পাৰিবা, অথবা বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা। সম্পূৰ্ণ নোটছ পাতি সম্পূৰ্ণ আমাৰ পৰাই পাই যাবা। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই।